নমস্কাৰ আপোনালোক সকলোকে অৰুণিমাছ ব্লগলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি ভূটানত যাম বুলি ভাবিলোঁ, সেইবাবে আমি ভূটানত গৈ আছোঁ। এয়া ল'ৰা শুই গ'ল। এতিয়া আমি ফাৰ্ষ্ট গুৱাহাটীৰ পিছত ৰঙিয়া পাম। ৰঙিয়াৰ পৰা আমি পাম তাৰপিছত পাম তামোলপুৰ। এনে তামোলপুৰ বুলি কয়। তাৰপিছত আমি দৰংগা গেট পাম, মানে ভূটান বৰ্ডাৰ গেটতো আমি পোৱাৰ পিছত মানে আমাক চেকিং কৰিব, আমাৰ ভাগৰ ID চাইডিবোৰ চাব। তাৰপিছত আমি ভূটানত এণ্ট্ৰি হ'ব পাৰিম। এতিয়া আমি ভূটানৰ গেটটো পাইছোঁহি, এণ্ট্ৰি গেট। এতিয়া আমি চেকিং কৰি তাৰপিছত আমি ভিতৰ সোমাব পাৰিম। চেক ইন কৰোঁতে বেলেগ মানে ডকুমেণ্টছ বিচাৰে আপোনাৰ। আমিতো পাছপৰ্ট কেইখন লৈ গৈছিলোঁ, সেইকেইখন দিলেতো আৰু বেলেগ ডকুমেণ্টছ নালাগে। আপোনালোকে ভোটাৰ কাৰ্ড, বাচ্ছা থাকিলে বাৰ্থ চাৰ্টিফিকেট তেনেকৈ লৈ যাব পাৰে। এতিয়া আমি ভিতৰলৈ সোমালোঁ। এইটো ভূটান, আৰু ইয়াত পেট্ৰলৰ দাম আৰু বিয়েৰ, এনেকুৱা মানে মদৰ মানে বিয়েৰ, আকৌ ৱাইন, সেইবিলাকৰ দাম বহুতেই কম। এতিয়া আমি ভিতৰ গৈ আছোঁ। ইমান চাফা দেখিছেনে? বহুত ধুনীয়া লাগিছে ঠাইটো। ইয়াত থকা কিন্তু ঘৰবোৰ প্ৰায়ে একেটা ডিজাইনৰে হয়। ইয়াত বেলেগ ডিজাইনৰ আমি যোনখন ৰিজৰ্ট বুক কৰিছিলোঁ সেইখন ইয়াৰ আশে-পাশে আছিলে, সেইবাবে আমি এইখনত ৰখি অলপ ফটো মাৰিলোঁ। দেখিছেনে ইমান ধুনীয়া লাগিছে দৃশ্যটো। আমি যোনখন হোটেলত থাকিম আহি পালোহি। ৰিজৰ্টখন দেখাম। এতিয়া ভিতৰ ৰুমটো দেখাই দিছোঁ। ইয়াত এটা টিভি আছে, আইনা এখন পাব, আকৌ ৱাৰ্ড্ৰপ আছে, সৰু ড্ৰয়াৰ এটা আছে, বিচনা আছে, AC ৰুম লৈছোঁ আমি। আৰু দামটো খুবেই কম, মাত্ৰ 1300 টকা আমাৰ ৰুমটো। আৰু এইটো হৈছে বাহিৰা ভিউটো। আৰু বাথৰুমটো চাই লওঁ আহক, কাৰণ মই বাথৰুমটো ক'ৰবাত গ'লে বাথৰুমটো মানে চাওঁৱেই। বাথৰুমটো চাফা থাকিলে ভাল লাগে আৰু এইটো বাথৰুমটো বহুত চাফা হয়। এতিয়া আমি সোনকালে আহি আমাৰ প্ৰথম চুইমিংটো ফ্ৰী দিছে। এতিয়া আমি প্ৰাংগণে
এইটো ড্ৰেছ পিন্ধি ল'লে ছুইমিঙৰ এতিয়া আমি চবেই সলাই এতিয়া আমি ছুইমিং কৰিব গৈছোঁ কাৰণ প্ৰথম ছুইমিংটো 1 ঘণ্টা দিয়ে দি থাকে তাৰপিছত যদি আপুনি ল'ব বিচাৰে পইচা দিব লাগিব আৰু এতিয়া আমি শাৱাৰত গাটো ধুই এতিয়া আমি ছুইমিঙত নামিছোঁ কাৰণ ডাইৰেক্ট নামিব দিয়া নহয় আমাৰ এইটোৱে জুপিয়াই ধামকৈ পৰি গ'ল কিন্তু ভয় কৰা নাই বাৰু আৰু এয়া এতিয়া আমি পুৰা পজ দিওঁতে ধামকৈ পৰি গ'লোঁ নহয় দেখিছেনে হাতীটো পৰোঁতে যেনেকুৱা লাগে তেনেকুৱা লাগিছে ইমানেই লাজ পালোঁ নহয় পটাপট উঠিয়ে দিলোঁ আমাৰ খালি প্ৰাংকণ উঠা নাই সি অলপ টাইম খেলিলে এতিয়া আমি পানীৰ পৰা নামি আহি গা ধুই এতিয়া খাবলৈ আহিছোঁ কাৰণ খুবেই ভোক লাগিছে আমি একো খোৱা নাছিলোঁ ৰাস্তাত চাহ খাইছিলোঁ কিন্তু ভাত খোৱা নাছিলোঁ এতিয়া আমি অৰ্ডাৰ দিব লৈছোঁ ইয়াত দামবিলাক খুবেই কম মানে আপোনালোকে বেছি মানে খুব কম পইচাতে ভূটান ফুৰিব পাৰিব আৰু এটা কথা ভূটানত স্মকিং বেন হয় ইয়াত আপুনি স্মক কৰিব একেবাৰে নোৱাৰে এতিয়া খাই আমি ওপৰলৈ আহিলোঁ এতিয়া জল্দি ওলাওঁ কাৰণ বজাৰ কৰিম বুলি কৈছে দাদাহঁতে এইটো কিটো দেখিছেনে এনেকৈ কিটো উঠাই দিলে নুমাই যায় আৰু কিটো দি দিলে এনেকৈ মানে আপুনি ফেন লাইট চব জ্বলি যাব আজিলৈকে মই সেইটো টিভিতে মানে চিনেমাতহে দেখিছিলোঁ নিজে প্ৰথমবাৰ অভিজ্ঞতাৰ কাৰণে আপোনালোককো দেখাই দিলোঁ নামটো হৈছে য়োজাৰ হোটেল এইখনতে আমি আছিলোঁ আৰু আমি যোনখন ঠাইত আছিলোঁ সেইটো চানৰূপ জংকাৰ এই ঠাইখনৰ নাম মানে আমি ভূটান গেটৰ পৰা 1.5 কিলোমিটাৰমান সোমাই এইখন পাইছোঁহি নেকি বেছি দূৰ নহয় সেইবাবে এতিয়া আমি বজাৰ কৰিব যাওঁ অলপ ফটো চটো মাৰিলোঁ ইয়াত এতিয়া আমি বজাৰ আহি পালোঁহি দেখিছেনে বজাৰখন ইমানেই চাফা ইয়াত আমি পাৰ্কিং কৰি খোজকাঢ়িব লাগিব কাৰণ ৰাস্তাত পাৰ্কিং কৰিব দিয়া নহয় ইয়াত এতিয়া আমি ইয়াত গাড়ীখন পাৰ্কিং কৰি এইখন এখন শাক-পাচলি বজাৰ হয় এইফালে আমি ফটো অলপো মাৰিলোঁ লগতে আমি যাৰ লগত গৈছিলোঁ বাইদেউগৰাকী আৰু এতিয়া আমি বজাৰলৈ আহিছোঁ খালি ইয়াত বস্তুবোৰ বহুতেই দাম সেইবাবে আমি বেলেগ একো বস্তু নল'লোঁ খালি বজাৰখন চালোঁ অলপ আৰু কেইটামান বস্তু কিনিলোঁ সেয়া আপোনালোকক পিছত দেখাম যোৱা এনেকৈ দিয়া যোৱা এতিয়া আহি আমি বজাৰৰ পৰা আহি পালোঁহি এতিয়া ফ্ৰেঞ্চ ফ্ৰাই আৰু পকৰা দিছিলোঁ মানে চাহৰ লগত খাবলৈ এতিয়া আমি ভূটানৰ গান শুনি চাহ খাইছোঁ এতিয়া মোৰ ভৰিকেইখন ইমানেই বিষাইছে ভৰি হাত আজি মানে ছুইমিং কৰাৰ কাৰণে সেইবাবে পৰি আছোঁ এতিয়া ৰাতিপুৱা কালি ভিডিঅ' বনোৱা নহ'লে ইমানে গাটো বেয়া লাগিলে এতিয়া ৰাতিপুৱা শুই উঠিছোঁ আমি 6টাতে উঠিলোঁ আজি পৰিৱেশটো খুবেই ধুনীয়া কিন্তু মানে বাহিৰত যাব নোৱাৰিলোঁ কাৰণ ল'ৰাটো শুই আছিলে এতিয়া ৰাতিপুৱা পুৰি চব্জি আৰু ব্ৰেড অমলেট দিছিলোঁ খাই আধা দি শেষেই হ'ল এতিয়া আমি অলপ কালি যে নদীখন দেখিছিলোঁ ভাবিলোঁ সিফালে অলপ ওলাই যাওঁ নদীখন চাবলৈ এটা কথা জানেনে মানে ভূটানৰ টাইমটো আৰু আমাৰ টাইমৰ লগত ডিফাৰেঞ্চ আছে মানে আমাৰ যদি ঘড়ীত 7:30 বাজে তাত 8টা মানে আধা ঘণ্টা এডভান্স হয় ভূটানত যোনখন নদী আছিলে সেইখন যাব নোৱাৰিলোঁ কাৰণ আমি ৰাস্তাটো চিনি নাপালোঁ আৰু বাহিৰা মানুহক যাবলৈ দিয়া নহয় সেইবাবে আমি
গুচি আহিলোঁ। এইখন দেখিছেনে? এইখন আগৰ দিনৰ পুৰণা চিনেমাত দেখা গাড়ী নিচিনা লাগিছে। আৰু ভূটানৰ পৰা এনেকুৱা বেগ লৈছিলোঁ মই, আৰু এই গাড়ী ল'লে সেয়াই লৈছিলোঁ, বেলেগ বিশেষ নাই লোৱা। এতিয়া আমি ঘৰমুৱা হ'লোঁ, মানে চাহ খাই। এতিয়া আমি মহাৰাজা থালি খাইছোঁ, ভেজ থালি। আৰু এতিয়া আমি গুৱাহাটী পালোহি, ভাবিলোঁ ভাতটো খাই যাওঁ, আকৌ ঘৰত গৈনো কি বনাম, এইবাবে ভাতটো খালোঁ। ভাতটো খুবেই টেষ্টি আছিলে, মানে চব্জিবোৰ। এতিয়া আমি ভাত খাই ঘৰমুৱা হ'ব লৈছোঁ আৰু। আশা কৰোঁ মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। যদি ভাল পালে ভিডিঅ'টোক লাইক কৰি দিব আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ তেনেহ'লে।